কৃষ্ণ আই বাপ সমস্ত বন্ধু বান্ধৱীসকল আপোনালোকলৈ ভক্তিভৰা সেৱা নিবেদন কৰি ববিতা ফুকন চেনেললৈ অতি আদৰেৰে স্বাগতম জনাইছোঁ। আজি এটা ব্যতিক্ৰমী ভিডিঅ' হ'বলৈ গৈ আছে। আজি এজন মানুহ কেনেদৰে শংকৰ সংঘত ভৰ্তি হৈ তেওঁ কেনেদৰে শাস্ত্ৰ ব্যাখ্যা কৰিছে আপোনালোকে শুনিবলৈ পাব। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তুমি কেনেকৈ দুখ পাইছিলা কি কথা দেখিলো মই এই বাথৰুমত পৰিলে পিছল খাই ওখপা চাপলে চাবোন পৰি থাকে অলপ চাবোনৰ গুৰি তেনেকে এই চাহ নাখাওঁ একো নহয় চাহ নাখাই হাৰিব নোৱাৰিলোঁ এয়া চাহ খাব আহিবলগীয়া হ'ল আৰু আপোনালোকে তেখেতৰ ভিডিঅ' চাব। এখেতৰ ঘৰত আজি বাপজনৰ ঘৰত নামত তেখেতক নিমন্ত্ৰণ কৰিছে মুছলিম ধৰ্মৰ লোকজনক। তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘত ভৰ্তি হৈ কেনেদৰে শাস্ত্ৰ ব্যাখ্যা কৰিছে চাব। ইয়াৰ পাছতো পাব ভিডিঅ'। কৃষ্ণ কি কাটি আছে? কালি গৈছিলোঁ শিৱসাগৰলৈ। শিৱসাগৰৰ পৰা আহি নাহি নোৱাৰিলোঁ। এখেতৰ গৃহলৈ নিমন্ত্ৰণ জনালে বোলে আহিব লাগিবই আপোনালোক গোটেইকেইজন আহিব। এতিয়া আহিছোঁ আমি তিনিজন ছোৱালী বাপেক মই। তাকে আজি বহুত ধুনীয়া এটা ভিডিঅ' পাব। ফুলখিনি চাওক ইমান ধুনীয়া লাগিছে। তেখেতৰ ঘৰটো ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে নহয়। কৃষ্ণ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব দেই। প্ৰসংগ পাঠ পাব আৰু পাছতো পাঠ পাব তেখেতৰ ব্যাখ্যা। ইয়াৰ পাছতো পাব এই ভিডিঅ'টোৰ পিছত আৰু আছে সেয়াও দিম মই। আপোনালোকে শুনিব শেষলৈকে চাব ভিডিঅ'টো। বহুত সুন্দৰ ব্যাখ্যা পাব। কৃষ্ণ যে আশীৰ্বাদ দিলে অ হৰি অ ৰাম বুলি। অ হৰি বুলি কওঁতে সকলো পাপ হৰণ হৈ গ'ল। অ ৰাম বুলি কওঁতে ভগৱন্ত আহি হৃদয়ত ৰমণ কৰিলে। গতিকে কিমান এটা আশীৰ্বাদ চাওকচোন, সুন্দৰ আশীৰ্বাদ। তাকে এতিয়া কৃষ্ণ ডাকিছে শুনক আপোনালোকে। কৃষ্ণ জয় জয় ৰাম কৃষ্ণ হৰি ৰাম হৰি ৰাম হে কৃষ্ণ হে নম পংগজনাভায় নম পংগজ হে হৰি ৰাম হৰি অনন্ত ভকত বৎসল নিউখে শুনকচোন এখেতৰ কথা। এখেত ইছলাম ধৰ্মৰ লোক কেনেকৈ আহিলে আমাৰ সংঘলৈ। প্ৰভুসকল আপোনালোকৰ
জয়তে বাপাই সমস্ত চৰণতে আমি হিয়া ভৰা সেৱা আৰু ভক্তি নিবেদন কৰিছোঁ। আমি নগণ্য প্ৰাণী প্ৰায় 50 বছৰ আমি ইছলাম ধৰ্মতে আছিলোঁ। পাছত সৰু চাকৰি এটা হাইস্কুলত কৰিছিলোঁ। কৰি থাকোঁতেই পিছে আমাক প্ৰভু দুজনাই ক'লে, শংকৰ মাধৱ দুইজনা গুৰুকে আমি দেখা পালোঁ ৰাতি 12:30 বজাত। পিছে তেখেতসকলে আমাক আঙুলিয়াই দিলে যে অচ্যুত কৃষ্ণ বিশ্বগুৰিত আপুনি শৰণ লৈ আহকগৈ। আৰু সেইমতে শৰণ লোৱা হ'ল। আকৌ পাছত ভজন লোৱা হ'ল। এনেকৈ আপোনালোকৰ আদৰ্শ, আপোনালোকৰ মৰম, আপোনালোকৰ দয়াত ভকতসকলে মোক আদৰি লৈছে। বহুত ভাল পাইছোঁ ইয়ালৈ আহি। 400 ঘৰ মানুহৰ মাজত অকল এঘৰ। গতিকে তাকো আকৌ ল'ৰাবিলাক বেলেগ বেলেগ, কেৱল আমি আৰু আইগৰাকী আছোঁ। গতিকে সাৰোগত কৰি প্ৰভুজনাৰ চৰণকে সাৰোগত কৰি লৈ আমি আগবাঢ়িব খুজিছোঁহে, আমি একো জনা নাই। তথাপিও কেতিয়াবা ৰাইজে আঙুলিয়াই দিলে দুআষাৰ ক'বলৈ চেষ্টা কৰোঁ। তাতে আমাৰ দখল নাই, কাৰণ দখলো লাগে নহয়। দখল হ'লেহে ক'ব পাৰে। বাৰু যেই হওক, আপোনালোকৰ বাক্য সাৰোগত কৰি এই বেদস্তুতি ভাগ যথেষ্ট কঠিন। যিহেতু এই যিসকল বেছি অভিজ্ঞ লোক সেইসকলেও কেতিয়াবা হাৰ মানে বেদস্তুতি লৈ, আৰু ইয়াক লৈ পেলাই কিছুমান মতান্তৰ হয়। কাৰণ বহুতে বুজি নাপায় যে বেদস্তুতিনো কি। বেদ 4খনৰ কথা জানিছে, কিন্তু বেদস্তুতিটোৰ কথা গম পোৱা নাই। গতিকে আমি ক'বলৈ আগবাঢ়িছোঁ আপোনালোকৰ কথা ৰাখি। তাতে আমাৰ অনেক ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে নিজ গুণে শুধৰাই লওক। কৃষ্ণ কৃষ্ণ। নাজানো বুলি যে কৈছে, এখেতৰ এইটো মহৎ গুণ, কিন্তু এখেতে বহুত জানে। তেখেতে জনা কাৰণে এতিয়া কলিযুগত যি ধৰ্ম সেই ধৰ্ম লৈছে। কলিযুগত যি ধৰ্ম ল'বৰ কাৰণে ধৰ্ম জাতিৰ কোনো কথা নাই, সকলো জাতিয়ে ল'ব পাৰে। কাৰণ ভগৱন্তই দি থৈ গৈছে আমাক এজন মুছলিমৰ ভকত চান্দখাই বুলি। গতিকে আজি চান্দখাই মুখৰ আজি ভাগৱতৰ শাস্ত্ৰৰ ব্যাখ্যা কীৰ্তন পাঠ কৰিছে। তাৰ ব্যাখ্যা আপোনালোকে বেদস্তুতি যাক কয়, জীৱসকলৰ স্তুতি। বেদসকল প্ৰথম নিশ্বাসতে ভগৱন্তৰ উশাহ নিশ্বাসত বাজ হৈ আহি পেলাই তেখেতলোকে কেনেকৈ স্তুতি কৰিছে সেই বেদস্তুতিৰ বিষয়ে এখেতে ক'ব। আপোনালোকে আজি চান্দখাই বাপজনাৰ মুখেৰে শুনক। বিষ্ণুক স্তুতি কৰি ভক্তি ভাৱে যেন নত ভাতে চক্ৰ বুদ্ধিক জগায়। কৃষ্ণ বাপা সমস্ত যিয়ে হওক, এতিয়া আমি বেদ সম্পৰ্কে বিশদ বিৱৰণ দিবলৈ নাযাওঁ। এতিয়া বেদ 4খনৰ কথা আমাক প্ৰায়ে ফঁহিয়াই কয় মানুহ ভকতসকলে যে আমিতো বেদৰ কথাহে শুনিছোঁ, গতিকে আমি কেনেকুৱা কিতাপ। এই বেদ ভাগৰ আচল 4 ভাগ বেদৰ কথা কোৱা নাই। ইয়াত কৈয়ে গৈছে, জগত সংহৰি সুতি আশা নাৰায়ণ প্ৰথম নিষ্ঠাসে বাজ ভৈৰৱ। এতিয়া জগত সংহৰি সুতি আশা নাৰায়ণ, এতিয়া নাৰায়ণৰ কথাহে কৈছে। গোটেই জগতখন হৃদয়ত লৈ শুই আছে নাৰায়ণ। এতিয়া সেই নিদ্ৰা অৱস্থাত থকা প্ৰথম নিশ্বাসে বাজ ভৈৰৱ বেদগণ। প্ৰথম নিশ্বাসতে এই জীৱ জগতখন সৃষ্টি হৈছে। যিমান জগত কোনো তাৰ হিচাপ নাই। যিমান জীৱ আছে সকলোকে ইয়াত সামৰি লোৱা হৈছে। কিন্তু তাৰ ভিতৰত যেনিবা শ্ৰেষ্ঠ এই মনুষ্য, বাকী জীৱবিলাকেতো কোনো কথা বুজি নাপায়। কিন্তু জগতখনৰ ভিতৰত যিমান জীৱ আছে সকলোকে বেদৰ ভিতৰলৈ অনা হৈছে বুলি অভিজ্ঞসকলে কয়। যেনে প্ৰমোদ শইকীয়া উপযুক্ত ব্যক্তি, তেখেতসকলে কয় যে আচলতে যদিও কিছুমান মানুহে বেলেগ বেলেগ ধৰণে চিন্তা কৰে বা বুজে, কিন্তু আচলতে সেইটো নহয়। এই বেদসমূহেই প্ৰাৰ্থনা কৰিছে
প্ৰথম নিশ্বাসে বাজৰ ধৰি লওক প্ৰথম নিশ্বাসটোতেই এই বেদসকল সৃষ্টি হ'ল তাৰ মাজতে গ'লগৈ আৰু সকলো জীৱ বুলি কৈছে তাত সোমাই গ'ল আৰু জগাইলা বিষ্ণুকৰ কৰি ভক্তি ভাবে যেন নত ভাতে চক্ৰৱৰ্তীক জগাৱে। এতিয়া কথা হ'ল কি জগাইলা বিষ্ণুক তুতি কৰি ভক্তি ভাৱ তেওঁতো একেবাৰে নিদ্ৰাত আছে শুই আছে শুই থকা অৱস্থাত এই ৰজাক যেনেকৈ মহাৰাজসকলক যেনেকৈ তেওঁলোকৰ যিবিলাক চাকৰ নকৰ সেইসকল লিগিৰা সেইসকলে যেনেকৈ পহিলা আহিয়ে তুতি কৰে তাৰপাছতহে কামলৈ যায় সেই ঠিক তেনেকৈ চক্ৰৱৰ্তী ৰজাবিলাকৰ সন্মান বেলেগ তেওঁলোকক যেনেকৈ জগাই এটা তুলনাত দেখুৱাইছে তুলনা দি দেখুৱাইছে যে সেই চক্ৰৱৰ্তী ৰজাবিলাকক যেনেকৈ তেওঁৰ অনুচৰবিলাকে গৈ পেলাই সেৱা জনায় নমস্কাৰ জনায় ঠিক তেনেকৈ এই জীৱসকলেও গোটেই জীৱ জগতে কি কৰিছে সেৱা জনাইছে তেওঁক সেৱা জনাইছে এইটো তুলনাই দিছে কৃষ্ণ জয় জয় হৌক হৰি আনন্দ প্ৰকাশ সমস্ত জীৱৰ কৰা মায়া কৈছে জয় জয় হৌক হৰি আনন্দ প্ৰকাশ নহয়নে বাৰু প্ৰকাশ সমস্ত জীৱৰে কৰা মায়াক এই মায়া কোনে সৃষ্টি কৰিলে এতিয়া আমি কথাবিলাক নিজৰ নিজৰ ভিতৰতে ভকত বৈষ্ণৱে পাতি ল'লে বেয়া নহয় কথাবোৰ জানিবলৈ সহজ হয় গতিকে এতিয়া কথা হ'ল মায়া গোটেই জগতৰ মায়াক প্ৰভু ভগৱন্তই সৃজিছে তোমাৰে সেই অংশ আমি যত জীৱ যাক তোমাৰ মায়ায়ে প্ৰভু মোহিলে আমাক হয়নে বাৰু তোমাৰ মায়াই আমাক মোহি পেলাই থৈ দিছে কৈছে নহয় যে গোটেই জগতখন তুমিয়ে সামৰি আছা আৰু গোটেই মায়া তুমিয়ে সৃষ্টি কৰিছা আৰু সেই মায়াতে আমি মজি আছোঁ গতিকে সেই কথাষাৰকে বুজাই পেলাই কৈছে জয় জয় হৰি আনন্দ প্ৰকাশ সমস্ত জীৱৰ পৰা মায়াক বিনাশ সমস্ত জীৱৰ ভিতৰতে মায়া আছে সেই মায়াবিলাক আমাৰ ভিতৰত সোমাই থকাৰ কাৰণে লোকৰ কথা বাদ দিছোঁ বা জীৱ জগতৰ ভিতৰত মনুষ্যৰ শ্ৰেষ্ঠ যেতিয়া মনুষ্যৰ ভিতৰত যিখিনি মায়া আছে সেই মায়াখিনিৰ কাৰণে আমি কৰিব নোৱাৰোঁ কাৰণ আমি মায়াত মোহিত হওঁ মায়াই আমাক বলীয়া কৰে জোলৈ তোলৈ লৈ যায় যিকোনো কাম কৰায় সেইকাৰণে মায়াক বিনাশ কৰিব মায়া থাকিলে মানুহে সৎকৰ্ম কৰিব নোৱাৰে যিহেতু মায়াই টানি লৈ যায় তাৰ আকৰ্ষণ শক্তিটো বেছি গতিকে সেই কথাটো কৈছে কৃষ্ণ তুমি সেহবাকে দিয়া চৈতন্য আমি বেদ গণ প্ৰমাণ সম্পত্তি কিমান সুন্দৰ চব তুমি সেই সবাকে দিয়া চৈতন্য সুখপতি এতিয়া যিমান জীৱ ধৰি লওক বুৰণ গজন ভ্ৰমণী বাপে কোৱাৰ দৰে যিমানবিলাক আছে সকলোকে চৈতন্য শক্তিটো কোনে দিছে চৈতন্য শক্তিটো দিছে কাৰণে আমি জীৱ জগতে যিমান কৰিব পৰা কাম আছে সকলোবিলাক কৰি ফুৰিছোঁ চৈতন্য শক্তি নথকা হ'লেতো আমি কৰিব নোৱাৰোঁ সেই কথাষাৰ আমাক সোঁৱৰাইছে চৈতন্য শক্তি আমি বেদগণৰ হাতত প্ৰমাণ সম্পত্তি এতিয়া আমাক যদি চৈতন্য নকৰা হ'লে আমি ভেল হৈ পৰি থাকিব লাগিল আমাৰ চৈতন্য শক্তিটো আছে কাৰণে আমি মই ক'ৰ পৰা আহিছোঁ আপুনি ক'ৰ পৰা আহিছে ঠিকনা নাই চৈতন্য শক্তিটো আছে কাৰণে আমি আহিব পাৰিছোঁ যাব পাৰিছোঁ গতিকে এই চৈতন্য শক্তিটো জীৱ জগতক দি দিছে চৰাইবিলাকে উৰিব পাৰিছে অন্য
পশু প্ৰাণীবিলাকে দৌৰি ফুৰিব পাৰিছে এই চৈতন্য শক্তিটোৰ দ্বাৰা। চৈতন্য শক্তিটো ইমান প্ৰবল, সেইকাৰণে কৈছে চৈতন্য শক্তি আমি বেদগণ আত্মপ্ৰমাণ সম্পৰ্ক। এতিয়া আপুনি বা আমি তাৰ প্ৰমাণ, কাৰণ জীৱ জগতখনেই প্ৰমাণ। সেইকাৰণে এই বেদগণেই মানে চৈতন্য শক্তিৰ একমাত্ৰ প্ৰমাণ। কৃষ্ণ দশ দিশ পাল দিগ পাল দশ দিশ পাল হমে জগত সমস্ত তোমাকে কেউ পজে তোমাকে যায় এইবিলাক হেৰিবিলাক হ'ল যেনেকৈ ধৰি লওক দিগপাল মানে দশ দিশ বুলি কোৱাৰ লগে দশত আপুনি এইফালে উত্তৰ ফালে কিমান দূৰ যোজন যাব পাৰে, দক্ষিণৰ উত্তৰ দক্ষিণ পূব পশ্চিম বায়ু নৈৰিক ঈশান শুদ্ধ অৰ্ধ। আপুনি অলপ আপুনি এই পৃথিৱীখনৰ ইয়াৰ পৰা কত হাজাৰ লাখ কোটি কিলোমিটাৰ তললৈ গৈ থাকিব লাগিব, গম পাইছেনে? সাগৰ তললৈ যাওঁতে সাগৰ সমুদ্ৰ তলত মণি পায়, মণিকৰ পৰা আৰু কত যোজন তললৈ গৈ সাগৰ তলত পায়, পৃথিৱী ফুটি যাব লাগিব। গতিকে এই যে দশ দিশত যিমান জীৱ জন্তু আছে সকলোৱে চৈতন্যমহে আছে। এতিয়া দিগপাল এটা মূলতঃ এটা সত্তা, এটা শক্তি, পৰম শক্তি। সেই পৰম শক্তিটো বিশেষণীয়ভাৱে কোনজনক বুজাও সেইটো আমি বাক সমস্ত জানিব বিচাৰিম। সেই কথাটোহে এতিয়া আমাৰ সংশয়টো দূৰ হ'ব। আমাৰ ঠিকে আছে। এতিয়া এইটো আমি ঈশ্বৰৰ লাইনত কৈছে নহয়, তোমাৰ দেখে উপজে তোমাতে যায় অংশ, তেওঁতে উপজে তেওঁতে অন্ত। সেই দিগপাল সকল কোন সকল তুলনা কৰোঁতে কি আহে বোলে জীৱ জগতৰ ভিতৰত শ্ৰেষ্ঠনো কোন বোলে মনুষ্য জাতি। ঠিক তেনেকৈ দিগপাল মানে দশদিশ যিসকলে পালন কৰি আছে, দশদিশ মানে আৱৰি আছে, সেইজনকে দিগপাল বুলি অৰ্থ কৰিছে বুলি আমি ভাবি আছোঁ। কাৰণ এই দশো দিশত তেওঁ প্ৰভু ভগৱন্তই দশো দিশত এই দিগপালসকলক ৰাখি থৈছে আৰু সেই দিগপালসকলেই ইয়াৰ কথা উল্লেখ কৰিছে যে মুখ্য কৰি মানুহক যেনেকৈ কৰে দিশ পাল হমে জগত সমস্ত। দশ দিশ পাল হমে দিশ বুলি কৈছে নেকি? দিগ নে দিশ? দশ দিগ পাল হমে জগত সমস্ত তোমাকে উপজে তোমাতেহে যায়। দিগপাল খিনিয়ে মানে হেৰি বুজাইছে নেকি? এই ভগৱন্ত অন্য দেৱতাসকলক কৈছে, মানে ভগৱন্তই ধৰক সকলোকে দেৱতাকে নিজৰ হেৰি মতে সৃষ্টি কৰি লোৱা নাই জানো? দিগপাল বুলি মানে মনুষ্য বাদে মানে দেৱতা অন্য দেৱতাসকলক কৈছে মোৰ হিচাপত, হয়নে নহয় বাৰু? ভাবকচোন। সেইটোহে কৈছে। তাৰমানে সেই আপোনাৰ মানে ব্ৰহ্মা মহেশ্বৰৰ অন্য ব্ৰহ্মা শিৱকে সকলোকে ধৰি সেইসকলক দিগপাল বুলি কৈছে। সেইসকলৰ সৈতে মানে সকলো মনুষ্য সকলো জীৱ মানে তেওঁৱে হেৰি কৰিছে, তেওঁতে লীন যাব, সেইটো কৈছে। আকৌ মই সেইটোকে বুজি পাইছো আৰু নাজানো কৈ যাওক। দিগপাল আতেহে সমস্ত ব্ৰহ্ম মন্ত্ৰ গণে বৰে যেন জৈত ভৰি দিলে পৃথিৱীতে পৰে, সেই ভাগ কৈছে। যিমানবিলাক ব্ৰহ্ম আছে এই সকলোখিনিয়ে ভৰি দিলো, গোটেই ব্ৰহ্ম মন্ত্ৰ যিখিনি যিমানখিনি ব্ৰহ্ম আছে গোটেইখিনিয়ে এটা কথাই কয় যে তুমি ক'তো ভৰি দিব নহ'লে মই চাংঘ পাতিবলৈ এটাতে উঠি থাকো। এতিয়া ক'ত থাকিব? পৃথিৱীতে আছে, পৃথিৱীতে থাকি আছে, চাংখন পৃথিৱীতে আছে। বোলে মই গছ এজোপা ওপৰতে থাকো, গছজোপা ক'ত আছে? পৃথিৱীতে আছে। আপুনি য'তেই ভৰি নিদিয়ক আপোনাৰ পৃথিৱীতে ভৰিটো পৰিবই।
ঠিক তেনেকৈ তুলনা দিছে, এইবোৰ তুলনাহে। এইটো যেনেকৈ আগত আমি এটা কথা প্ৰথমে তুলনা এটা দিছিলে চক্ৰৱৰ্তী ৰজাৰ লগত, ঠিক তেনেকৈ কিছুমান তুলনা দিলে বুজাব নোৱাৰে। এতিয়া যিজনে আমাৰ গুৰুজনাই কৈছোঁ, গুৰুজনাই এই কথাবিলাক কেনেকৈ বুজাব? একোটা তুলনা দি পেলাই বুজায়। এই তুলনাবিলাকত কেতিয়াবা ডাঙৰ পণ্ডিতবিলাকে অৰ্থ বুজি পায় আৰু সৰুবিলাকে নাপায়, গতিকে কিছুমান তৰ্কলৈ যাবগীয়া হয়। সেইকাৰণে এই কথাবোৰ ইমান সহজ নাই। আমি আগতে প্ৰথমেই কৈ দিছোঁ যে ডাঙৰ পণ্ডিতবিলাকৰ মানে মতিভ্ৰম হয়। গতিকে আমি একেবাৰে নগণ্য, গতিকে নগণ্যবিলাকৰ ভিতৰত এটা তোলপাৰ লগাটো সাধাৰণ কথা, কাৰণ উচ্চ খাপৰ ভকত হোৱা নাই। এতিয়া আমাৰ যিমানবিলাক শাস্ত্ৰ আছে, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ এনেকৈ বুলি পেলাই গোটেইবিলাক যিমানবিলাক আছে গোটেই সকলোৰে সাৰমৰ্মটো আনি পেলাই ভাগৱতখনত চলেহি। এতিয়া ভাগৱতখনত ৰাম কৃষ্ণ ৰন্ধা বঢ়া লাগি আছে, এই দুটা শব্দ নহয়, এই দুটা শব্দ, এই দুটা আখৰ কৰি কোনে কেনেকে গতি পাইছে, কোনে কেনেকে গতি পাইছে, বিভিন্ন কাহিনীৰ বিভিন্ন কাহিনীৰ মাধ্যমেৰে আমাক বুজাই আছে। এইটো এতিয়া বেদগণক কথা ক'লে, বেদসকলে স্তুতি কৰি আছে। এতিয়া বেদে স্তুতি কৰিছে। বেদসকল, বেদ মানে হ'ল জীৱ মানে হ'ল জ্ঞান। যাৰ জীৱবিলাকৰ জ্ঞান নাথাকিলে জীৱবিলাকে চলিব নোৱাৰে, পাৰিবনে? ঈশ্বৰ প্ৰদত্ত প্ৰত্যেকৰে জ্ঞান আছে। এতিয়া আপুনি লাও পুলি বা লাও পুলিটো ৰুই আপুনি তাৰ ওচৰত লাও পুলিটো এনেকে হেৰি কৰি আছে, তাৰ ওচৰত জেং এডাল পুলি দিয়ক, আপোনাৰ জেংডাল দেখিলে সেই তালৈ গৈ যায়। তাৰ জ্ঞান আছে নাই? যে মই আশ্ৰয় এটা পাইছো। বাবা, এই দিগপালৰ ওপৰত অকণমান এটা হেৰি আছে।